হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা কথা অৱগত কৰিবলৈ লৈছোঁ। সেইটো হৈছে সাঁচি গছত কিমান গোবৰ দিব লাগে আৰু কেতিয়া দিব লাগে, কেঁচা গোবৰ সাঁচি গছৰ কাৰণে ভালনে, ইত্যাদি ইত্যাদি কথাখিনিকে আজি আমি আলোচনা কৰিম। এতিয়া আপোনাক মই এটা খুব সুন্দৰ জাতৰ মিঠা খাচি দেখুৱাই আছোঁ। এই পুলিটো চাওক আৰু এই পুলিটো চাওক। আপুনি এই দুইটা পুলিৰ মাজত এটা পাৰ্থক্য দেখিবলৈ পাইছে, বা আপুনি সৈ পুলিটো চাওক। এই তিনিটা কোৱালিটিৰ খাচি। এই পুলিটো পাতবিলাক চাওক ক'লা ৰঙৰ, আৰু আগপাতটো চাওক আপুনি দীঘলীয়া, বা আপুনি এই পাতখিনি মন কৰক ভালকৈ, পাতখিনি দীঘলীয়া। আপুনি যদি এটা ভাল খাচি পুলি চিলেক্ট কৰিবলৈ হয়, তেতিয়াহ'লে আপুনি এনেকুৱা পুলিয়ে চিলেক্ট কৰিব লাগিব। এই চাওক, আৰু এই পুলিটো চাওক, এই পুলিটোৰ পাতখিনি কিন্তু দীঘলীয়াই। এই চাওক কিমান দীঘলীয়া, কিন্তু কালাৰটো বেলেগ, সেউজীয়াটো কম আছে। আৰু আপুনি সেই পুলিটোলৈ চাওক, সেই পুলিটো বাহন ষ্টাইলটো চাওক, সি কেনেকৈ বাঢ়িছে। সি এটা পেঞ্চিল টাইপ যোৱা নাই কিন্তু, বা তাৰ আগত যিটো পুলি আছে সেই পুলিটো চাওক এটা পেঞ্চিল টাইপত গৈ আছে। কথা হ'ল, এতিয়া গোবৰৰ কথা কৈছোঁ। এতিয়া মোৰ এই পুলিকেইটা এবছৰ হৈছে, মানে যোৱা বছৰ ৰোৱা পুলি, এই তিনিটা পুলি, আৰু সিহঁতৰ দূৰত্বটো ইমানতে আছে। এতিয়া সিহঁতি গোবৰ কিমান পাইছে, ইহঁতি জৈৱিক সাৰ কিমান পাইছে, এবছৰত ইমান ডাঙৰ হ'ল। ইহঁতক মই 5 বছৰত ডাঙৰ কৰিব লাগিব। 5 বছৰত এটা ভাল খাচি, ভাল গছ এজোপা কৰি পেলাব লাগিব। তাৰ কাৰণে ইহঁতক মই গোবৰ কেনেকৈ দিছোঁ চাওক। এয়া গোবৰ, এইটো গোবৰৰ এটা প্ৰকাণ্ড দম, আৰু সেই দমটোৰ পৰা লাহে 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 ই গোবৰ আহি আছে, আৰু গোটেই মাটিটোৱে উৰ্বৰা হৈ যাব। ইয়াক আপুনি আৰু বেলেগ সাৰ দিবৰ কোনো প্ৰয়োজন নাই। মই এইটোকে অৱগত কৰিব খুজিছোঁ যে আপুনি যদি সোনকালে সাঁচি গছ হোৱাটো বিচাৰে আৰু আপোনাৰ লাগি থাকিবলৈও সময় নাই, তেতিয়াহ'লে আপুনি য'ত আপোনাৰ গোবৰ দম কৰিছে, আপুনি তাৰ কাষে কাষে সাঁচি পুলি ৰুই দিয়ক। কিন্তু এটা কথা নিশ্চিত যে সাঁচি গছজোপাৰ যদি আপুনি গাঁত লগাকৈ গোবৰ দি দিয়ে, তেতিয়া কিন্তু আপোনাৰ সাঁচি পুলিটো নষ্ট হৈ যাব। 1। 2 নম্বৰ কথা হ'ল, আপোনাৰ বাৰীত থকা কিছুমান সাঁচি গছ আপুনি কাটি পেলাব লাগিব। আপুনি ভাল ফল পাবলৈ হ'লে আপুনি কিছুমান সাঁচি গছ কাটি পেলাবই লাগিব। এতিয়া কেনেকুৱা গছ কাটি পেলাব সেয়া মই আপোনালোকক অৱগত কৰিম। এতিয়া আহক, আমি আচলতে সাঁচি গছ বৰকৈ নোৰোঁ। আমাৰ বৰকৈ সাঁচি গছ ৰুবলগীয়া নহয়, কাৰণ আমাৰ ইয়াত স্বাভাৱিকতেই সাঁচি গছ য'তে ত'তে হৈ যায়, মানে য'তে ত'তে গজি যায়। আমি কিছুমান গছ কাটিহে পেলাওঁ। এতিয়া আপুনি এইখিনিত মন কৰক, এই পুলিটো বাৰু সঁচাকৈ মই ৰুইছিলোঁ দে। এইজোপা তামোল গছ, তামোল গছৰ গুৰিতে এইটো সাঁচি পুলি হ'ল। এইটো মই ৰুইছিলোঁ নে? মই নাই ৰোৱা, ই নিজেই হৈছে। বা আপোনাৰ এই পুলিটো বৰ ভাল পুলি। এই পুলিটো মই ৰুইছিলোঁ নে? এইখিনিতে মই খেৰ থৈ দিওঁ, এয়া চাওক, আৰু সেইখিনিতে এই পুলিটো হ'ল। চাওক, প্ৰকাণ্ড পুলি। মোৰ আগৰ ভিডিঅ'বিলাক আপুনি চালে গম পাবই যে সাঁচি গছে সাধাৰণতে পানী বেছি নিবিচাৰে, আৰু সিহঁতি এনেকুৱা জেগাত যদি কেতিয়াবা হৈ যায়, মানে পিৰালিৰ দাঁতিত, ঘৰৰ দাঁতিত, তেতিয়াহ'লে সিহঁতি লহপহকৈ বাঢ়ি যায়। আকৌ চাওক, এই পুলিকেইটা ভাল সাঁচি, বহুত ভাল মানৰ সাঁচি। এই পুলিকেইটা মই ৰুইছিলোঁ নে? কাৰণ এইটো পুখুৰী,
এই পুখুৰীটোৰ ইমান কাষত গৈ মই পুলি ৰুইছিলোঁ নাই ৰোৱা, এনেই হৈছে। এতিয়া আপোনাক ক'ব বিচাৰিছোঁ যে কাটি পেলাব কোনবিলাক সাঁচি পুলি। এইটো এটা সাঁচি পুলি, এইটো এটা মৃত প্ৰায়, এইটো চব আগভাগি গ'ল কিবা কাৰণত। এতিয়া কথা হ'ল এই পুলিটো যে দেখিছে, এই পুলিটো ইয়াৰ ওচৰতো প্ৰচুৰ সাৰ জাবৰ পেলাই থোৱা আছে, কিন্তু এই পুলিটো ৰাখি কোনো লাভ নাই। এই পুলিটো কাটি পেলোৱাই ভাল, কাৰণ ইয়াৰ দেখিছেনে ই কেতিয়াও আপোনাৰ ডাঙৰ নহয়। যিটো গঠীয়া লাগি যায়, মানে যিটো পুলি গ্ৰ' হ'বলৈ বন্ধ হৈ যায়, সেই পুলিটো আপুনি ৰাখি থৈ কোনো লাভ নাই। সেই পুলিটো কাটি আপুনি ভাল জাতৰ সাঁচি পুলি 4টা ৰুই দিয়ক, কিন্তু এইটো কাটি পেলাওক। ঠিক তেনেকৈ আপুনি এই পুলিটো এনেকুৱা পুলি যদি আপোনাৰ ঘৰত আছে, এনেকুৱা পুলিবিলাক স্কিনটো চাওক, এনেকুৱা পুলিবিলাক আপুনি কাটি পেলাওক। এনেকুৱা পুলিবিলাকত আপুনি কেতিয়াও ভাল ফল নাপায়। এই সাঁচি পুলিটো চাওক, একেবাৰে জেওৰা দাঁতিতে আছে, লতা বগাই আছে। এই পুলিটোৰ গুৰিত মই অলপ কেঁচা গোবৰ পেলাই দিলোঁ, বা এই পুলিটোৰ গুৰিত চাওক মই অলপ কেঁচা গোবৰ পেলাই দিলোঁ। এতিয়া এই পুলিকেইটা হ'ব, এই পুলিকেইটা প্ৰকাণ্ড পুলি হ'ব। এই পুলিকেইটা প্ৰকাণ্ড পুলি হ'ব বুলি মই আপোনাক কেনেকৈ চিয়ৰ কৰি দিলোঁ, আপুনি চাওক, এইটো এটা ৰাস্তা। এই ৰাস্তাটো পাৰ হৈ আপুনি দেখিছে এই সাঁচি গছ চাওক, একদম ঢাপতে প্ৰকাণ্ড সাঁচি গছ হৈ আছে। মানে এই ঢাপে ঢাপে যেতিয়া মই সাঁচি পুলি যদি লগাই দিওঁ, বা আপোনালোকে এনেকৈ ঢাপে ঢাপে যদি সাঁচি পুলি লগাই দিয়ে, এই সাঁচি পুলিটো চাওকচোন, সাঁচি গছৰ কাৰণে বিশেষ জেগা নালাগে। এজোপা প্ৰকাণ্ড গছ, আৰু গছজোপাৰ গুৰিতে তাত সাঁচি পুলি। এই সাঁচি পুলিটো কাম নাই, এই সাঁচি পুলিটো কেতিয়াও ডাঙৰ নহয়। ই আপুনি যিমানেই পইচা নাপাওক, ইয়াক বিকি দিয়াই ভাল। গতিকে মই এই কথাটো ক'বলৈ লৈছোঁ, যিখিনি গছ গ্ৰ' হোৱাৰ কোনো চান্স নাই, তেনেকুৱা গছ পুলিবিলাক ৰাখিবই নালাগে। এই পুলিটো চাওক, এয়া মাল ধৰি আছে, দেখিছেনে? এইবিলাক মাল ধৰি আছে। এই পুলিটো আপুনি ৰাখি দিয়ক। এনেকুৱা পুলি যদি আপোনাৰ ঘৰত আছে, আপুনি এনেকুৱা পুলি ৰাখি দিয়ক। আপুনি কোনো কাৰণত নিবিকিব, সেইটোত পুলি আপোনাক ভাল পইচা দিব। এই পুলিটো চাওক, এনেকুৱা পুলি আপুনি সমূলনছে ধ্বংস কৰি দিয়ক। ই বেয়া পুলি, ইয়াক আপুনি চাইহে থাকিব পাৰিব। এই পুলিটো ভাল, এনেকৈ পেঞ্চিল টাইপ, আপুনি নিশ্চয় বুজিছে, পেঞ্চিল টাইপৰ পুলিটো এনেকৈ উঠি আহিব। এই পুলিটো চাওক, এইটো 5 বছৰ হোৱাই নাই, ই উঠি আহিব। আৰু আগফালে চাওক কেনেকৈ উঠি গৈছে। হেল্ল' বন্ধু, মই ক'ব বিচাৰিছোঁ যে যিবিলাক পুলি এনেকৈ পুলুঙা হৈ যায়, চাওকচোন, পুলিটো তিনেই সৰু, কিন্তু সি কেনেকৈ পুলুঙা হৈ গৈ আছে। এই পুলিবিলাকেই হ'ল ভাল জাতৰ সঁচ। আপুনি এনেকুৱা পুলি ৰোপণ কৰক। আমাৰ সাঁচি গছবিলাকত সাধাৰণতে এই অৱস্থাটো হয়। এইটো চাওক, এইটো একদম এক্সিলেণ্ট সাঁচি, এইটোতকৈ আপুনি ভাল সাঁচি পুলি নাপায়। কিন্তু সেই সাঁচি পুলিটোৰ আজি অৱস্থা কি কৰিছোঁ চাওকচোন, দেখিছেনে? পুলিটোত এডাল কুন্দুলি গছ বগালে, আৰু চাওক পুলিটোৰ শাস্তি। এইটো চাফা কৰি দিব লাগিব। সাঁচি খেতি কৰিলে সাঁচি খেতিৰ মাজত সোমাবই
লাগিব। এতিয়া কি হৈছে, সেই কুন্দুলিজোপাই সেই গছপুলিটো লাহেকৈ বেকা কৰি লৈ আহিলে। এতিয়া এই গোটেইখিনি চাফা কৰি পুলিটো পুনাই দিব লাগিব। তেতিয়া পুলিটো আকৌ লহপহকৈ বাঢ়ি যাব। যদি আমি ভাতকেৰেলা বগাবলৈ দিওঁ, তৰৈ বগাবলৈ দিওঁ, কুন্দুলি বগাবলৈ দিওঁ, অপৰ্তীৰ্ণ ভেদাইলতা, কলীয়ালতা ইত্যাদিবিলাক যদি বগাবলৈ দিওঁ, তেতিয়াহ'লে আমি কেতিয়াও খাচী খেতিত ভাল ফল নাপাম। কাৰণ এই পুলিটো ভাঙি পেলাব, কাৰণ ই লোড ল'ব নোৱাৰে। গতিকে এইবিলাক চাফ চিকুণ কৰি দিব লাগিব। আপোনাৰ বাৰীত যদি গছবিলাক আছে, আপুনি মাজে মাজে সোমাই এনেকৈ চাফ চিকুণ কৰি দিব লাগিব। এই পুলিটো চাওক, মই এটা ঢোকা দি থৈছোঁ। ঢোকা দি থৈছোঁ কেলৈ? এই পুলিটো ভাল, কিন্তু এই পুলিটোত কম বয়সতে জালুক গছ লাগি গ'ল। জালুক গছ মই নিজে লগোৱা নাই, জালুক গছ নিজেই বগাই গ'ল। আৰু বগাই লগে লগে জালুক লাগিবলৈকে লাগিলে। এই আপুনি চাওক, এয়া জালুক, এইবিলাক থোকা থোকে জালুক লাগি আছে। আৰু সাঁচি পুলিটো বেকা কৰি লৈ আহিলে। কিমান জালুক লাগিছে চাওকচোন। এতিয়া সমস্যা হ'ল, জালুকজোপাও মোৰ 1000 টকীয়া, গছজোপাও মোৰ 1000 টকীয়া। এতিয়া মই জালুক ৰাখিম নে মই গছডাল ৰাখিম? একদম আগলৈকে জালুক লাগিছে। এতিয়া মই কি কৰিব লাগিব, মই এই জালুকজোপা য'ত ঢোকা দিছোঁ ততে মই জালুকজোপা কাটিবলৈ বাধ্য হ'ম। মই আহিন মাহত এই জালুকৰ লাহেকৈ আগটো কাটি এৰুৱাই আনি মই বেলেগত ৰোপণ কৰিম। আৰু সাঁচি পুলিটো মই ৰছী লগাই পোনাই দিম। সেই আহিন মাহলৈকে মই পুলিটো যিকোনো উপায়ে ৰাখিবই লাগিব। হেল্ল' বন্ধু, এতিয়া কথা হ'ল, ইমানখিনিলৈকে আমি জানিলোঁ যে সাৰ কেনেকৈ দিব লাগে, কোনবিলাক সাঁচি গছ ৰাখিব লাগে বা কোনবিলাক সাঁচি গছ কাটিব লাগে, ইত্যাদি ইত্যাদি কথাবিলাক আমি জানিলোঁ। এতিয়া আমি জানো যে সময়ৰ শৰ। আপুনি যদি সময়ত শৰ মাৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি লাভৱান হ'ব নোৱাৰে। আপুনি এই ভাদ্ৰ, আহিন, কাতি, আঘোণ, পুহ, মাঘৰ পৰা ৰেট হাই উঠিব। মাঘৰ পৰা একদম হাই ৰেট উঠিব। ইতিমধ্যে আমি যেনেকৈ আঘোণমহীয়া ধান ষ্টক কৰোঁ, সাঁচি বেপাৰীবিলাকে এতিয়া, যিবিলাক বেছ শক্তিশালী বেপাৰী ডেগ আছে, তেওঁলোকে এতিয়া গছ সংগ্ৰহ কৰি আছে। এতিয়া গাড়ীয়ে আপোনাৰ মাল ষ্টক কৰিছে। এইটো সময়ত কিয় ইমান বেছিকৈ সাঁচি গছ কিনে? সেই কথাটো হ'ল, এতিয়া বহুত ভাল জাতৰ সাঁচি পোৱা যায়। এইখিনি খেলুৱৈ মানুহবিলাকেহে জানে যে যিবিলাক সাঁচি গছত মাল আছে, সেই সাঁচি গছবিলাকত এতিয়া পাত কম আছে। আৰু যিবিলাক গছত মাল নাই, সেইবিলাক গছত এতিয়া উভৈনদী হৈ পাত আছে। গতিকে সেইটো এটা অনুমান হয় মানুহবিলাকৰ, যে পুলিটো শুকাই খিনাই গৈছে, এইটো বিকি দিওঁ, এইটো মৰিব। গতিকে এই ছিজনত তেওঁলোকে গছপুলিবোৰ মৰিব বুলি ভয় খাই বিকি দিয়ে। এডাল আপোনাক 2 লাখ টকা দি থকা গছো এইকেইদিনত পাত চাত নাইকিয়া হৈ যাব, কমি যাব, দুখিলা এখিলা তেনেকুৱা পাত থাকিব। কাৰণ বস্তুটো ৰোগগ্ৰস্ত, গোটেই ভিতৰটো খাই থোৱা আছে, সি কেনেকৈ আপোনাৰ পাত দিব? গতিকে এই সময়ত খুব ভাল মাল তেওঁলোকে পায়। গতিকে এই সময়ত আপুনি কম দামত গছ এৰি নিদিব। খুব বেপাৰী আহিব। এতিয়া আমাৰ ইয়াততো একেবাৰে গাড়ীয়ে নিছে। চাইকেলত 15 চাইকেল 20 চাইকেল ডেইলি ওলাই গৈ আছে মাল। সৰু পুলিকে মানুহে কাটি দিছে। কিয়? এইটো সময়ত মানুহৰ কিছুমান অভাৱ অনাটনো আহে। যেনে বাগানত মেনিয়ৰ মাৰিব লাগে। গতিকে মানুহজনে চিন্তা কৰিছে যে 5000 টকা বা 10000 টকা পুলিটো দিছে, মই 5000 টকাৰ সাৰ আনিম আৰু 5000 টকা মোৰ বেলেগ কামত খটাম, গতিকে মই পুলিটো দি দিম। পুলিটো অলৰেডি দি দিলে, কাৰণ এতিয়া পইচাৰ প্ৰয়োজন। খেতিয়কজনে ধান বিকি শেষ কৰিলে,
এতিয়া ভঁৰাল খালী কৰি দিলে, কাৰণ নতুন ধানৰ কাৰণে ভঁৰাল আকৌ আজৰি কৰিলে। কিন্তু পথাৰত এতিয়া মেনিয়ৰ মৰা সময়, টপ ড্ৰেছিং, গতিকে তেওঁ বিকিবই। এতিয়া সাঁচি গছ তেওঁ বিকিবই। খেতিয়কসকলৰ এইকেইটা সময়ত প্ৰচুৰ পইচা দৰকাৰ হয়, প্ৰচুৰ পইচা দৰকাৰ হয়, কাৰণ এইখন সময়ত খেতিৰ মেৰামতি কৰা সময়। হেল্ল' বন্ধু, এই সময়টোতে তেওঁলোকে গছৰ সন্ধানত আমাৰ মাজত সোমাই পৰে, আৰু আমিও কোনো কাৰণত একদম বহাগলৈকে চ'তলৈকে দিলোঁ, বহাগত আৰু নহ'ব, চ'তলৈকে দিলোঁ। আৰু এটা কথা, এই সময়ত গছত পোকে নধৰে। এই সময়ত যিখিনি পোকে ধৰিছে, একেবাৰে মিহি পোকটো, যিটো প্ৰকৃত পোক, সেই পোকটোৱেহে গছখিনিত লাগি আছে। যিখিনি লাডু চুজি, এইটো যে চাগু দানাৰ দৰে গোটা গোটা গুটি পেলায়, আপুনি কোনো কাৰণত তেতিয়া গছৰ গুৰিত সেইটো পোক নাপায়, কাৰণ সেই পোকটো ইতিমধ্যে তেওঁলোকৰ কাৰ্যপ্ৰণালী বন্ধ হৈ গৈছে। গতিকে এই সময়ত যিখিনি আগত খাইছিলে, সেইখিনিত মালহে হ'ব, মুখাখিনিহে ধৰিব। এনেকুৱাখিনি বহুত কথা আছে। হেল্ল' বন্ধু, আমি এইটো কাৰণে কৈছোঁ যে সময়ৰ শৰ আপুনি ধৰিবই পাৰিব লাগিব। ধৰক আপুনি এতিয়া যদি সোণৰ বজাৰখনলৈ যায়, আপুনি আজি 14 দিনৰ পৰা কমি আহিছে দাম, কমি আহিছে, কমি এতিয়া এটা চূড়ান্ত পৰ্যায় পাইছেহি, একেবাৰে কমৰ সীমাটো পাইছে। কালিৰ পৰা অকণমান 400 কালি বাঢ়িছে, আজি হয়তো 400মান বাঢ়িব। এনেকৈ গৈ বহা কমা হৈ ধনতেৰেছা যেতিয়া পৰিবহি, পূজাৰ পিছত দেৱালীৰ আগত, সেই দিনটোতে আপুনি এটা ধনতেৰেছা আপুনি চাই ল'ব, ভাল কম ৰেটলৈ গুচি আহিব, একেবাৰে খুব কম ৰেট হোৱাৰ সেইটো দিন। সেই দিনটোতে আপুনি যিমান পাৰে কিনিব পাৰে, সোণ কিনিব পাৰে। সেই সময়ৰ শৰটো যদি আপুনি মাৰিব পাৰে, আপুনি লাকি। ঠিক তেনেকৈ আপুনি সাঁচি খেতি কৰিছে, আপুনি বিকিম ভাৱটো মনলৈ নানিব। আপুনি ভাবক, মই ডাঙৰ কৰিম। এই যে মোৰ ছাগলীখিনি শুনিছে, বেবাই আছে, মোৰ আছে খাচী ছাগলী 3টা। এতিয়া সেইকেইটা মই কেতিয়া বিক্ৰী কৰিম, পাতিবলৈ বেয়া লাগে, কিন্তু সেইকেইটা মই বিকিবলৈ হ'লে বহাগ বিহুৰ ঠিক পিছতে বিকিব লাগিব, প্ৰচুৰ দাম পাম। এটাত আপুনি কিমান পাম বুলি ভাবে? মিনিমাম 15,000, পাম। 3-15 45,000। সেই ছাগলীকেইটা মই লৈছিলোঁ অকল সাঁচি পাত খুৱাবলৈ, অকল সাঁচি গছৰ যেতিয়া পাতবোৰ কাটোঁ, সেই পাতবোৰ খুৱাবলৈ বুলিয়ে মই সিহঁতক লৈছিলোঁ। কিন্তু অলৰেডি এতিয়া মোৰ মাইকী ছাগলী 11জনীৰ পৰা 2জনীলৈ হ্ৰাস কৰিলোঁ, আৰু মোটামুটি পোৱালি মোৰ আছে 8-10টা। সিহঁতি দি থৈ যোৱা পোৱালি 8-10টা আছে। সেইকেইটাতে মই লাগি আছোঁ, কাৰণ সময় নাই ন, এইবোৰ কাম কৰিবলৈ সময় লাগিব, কাৰণ মই ছাৰ্ভিচ কৰিব লাগে। ৰাতিপুৱাৰ পৰা গধূলিলৈ বাহিৰতে থাকোঁ, 4টা বজাত ঘৰ সোমাওঁহি। সেই সময়টোত মই 4টা বজাৰ পৰা, এতিয়া দিনটোৰ কথা কৈছোঁ, 4টা বজাৰ পৰা 5টা বজা, এঘণ্টা সময় মই সিহঁতলৈ আহাৰ কালেকশ্যন কৰোঁ বাহিৰৰ পৰা, আৰু সিহঁতক চাপৰ দিয়ে মই ৰাখি থওঁ। বৰ ইজি। এজোপা সাঁচি গছত যিমান খাটনি হয়, 2জনী ছাগলী পুহিবলৈ সিমানেই খাটনি হয়। ছাগলীবোৰত যেনেকৈ প্ৰত্যেক দিনে লাগি থাকিব লাগে, সাঁচি গছডালতো প্ৰত্যেক দিনে লাগি থাকিব লাগে। এই যে সাঁচি পুলিটো দেখি আছে, এই পাতকেইখিলা দেখি আছে, এই মেথুৰি পাত কাটিম, আৰু এইবিলাক চব কাটি উঠাই একদম চাফা কৰি এই গছডাল আপুনি মোৰ ভিডিঅ'তে দেখিবলৈ পাব। আপুনি ভালকৈ মনত ৰাখি থওক, মই এই পুলিকেইটা ভালকৈ আপুনি মনত ৰাখি থওক।
আপুনি চাওক, এই অমিতা গছজোপা দেখিছে, অমিতা গছৰ আয়ুসনো কিমান? এই অমিতা গছজোপা সমান হ'ব এই পুলিটো। আৰু এই বাৰিষাটো যোৱাৰ পিছতে যেতিয়া মই ডাল কাটিম, ডাল কটাৰ পিছতে অহা বছৰ আপুনি ভালকৈ মনত ৰাখি থওক, এই অমিতা পুলিটো যিমান ডাঙৰ আৰু এই পুলিটো হ'ব সিমান ডাঙৰ। এই অমিতা পুলিটোৰ সমান পুলিটোত পায় 5,000, মই এই পুলিটোত পাম 5,000। চাই থাকক পুলি কেনেকৈ ডাঙৰ কৰিব লাগে। এই যে মাজৰ খালী ঠাইখন দেখিছে, এই 4টা পুলি আছে, তাৰ মাজৰ যে খালী ঠাইখন দেখিছে, ইয়াত মই বস্তা হিচাপত পেলাই দিম কুকুৰাৰ মল, ব্ৰইলাৰ কুকুৰাৰ মল। মই বস্তা, 1 বস্তা পেলাই দিম, খেলি মেলি কৰি মই পেলাই দিম। এনেকুৱা বাঢ়িব, ব্ৰইলাৰ মল পোৱাৰ লগে লগে এনেকুৱা বাঢ়িব, চকুৰ পচাৰতে বাঢ়িব। কিন্তু এতিয়া নহয়, এতিয়া যদি আপুনি দি দিয়ে মৰি থাকিব। কাৰণ এতিয়া পানী আছে, একদম সিহঁতৰ শিপাবিলাকত উভৈনদী হৈ ভেঁকুৰ ধৰিব, সিহঁতি খাব নোৱাৰি মৰি যাব। যেনেকৈ অত্যাধিক খালে ফেটি লিভাৰ হয়, মানুহে যেতিয়া অত্যাধিক খাব তেতিয়া ফেটি লিভাৰ হ'ব। কলগছৰ গুৰিত বা কঁঠাল গছৰ গুৰিত অধিক গোবৰ দিলে কঁঠালখিনি বেয়া হৈ যাব। কলগছত কেঁচুৱে খাব, বুন্দা লাগিব। ঠিক তেনেকৈ ইহঁতৰ ওচৰত অত্যাধিক সাৰ দিলেও বুন্দা লাগিব। এতিয়া বাৰিষা ছিজনত এতিয়া আপুনি এফুট আঁতৰত গোবৰ পেলাই দিব পাৰে। যদি আপোনাৰ পেলাবলৈ মন আছে, আপুনি এফুটমান আঁতৰত কেঁচা গোবৰ পেলাই দিব পাৰে। একো নহয়, অলপ অলপকৈহে গৈ থাকিব। এমাহৰ ভিতৰত আপোনাৰ সেই এফাঁচি গোবৰ নিচিন্ন হৈ যাব। মানে গোবৰটো পুলিটোৱে নাখায়, গোবৰটোত এটা ভেঁকুৰ সৃষ্টি হয়, সেই ভেঁকুৰটোহে শিপাই গ্ৰহণ কৰে। হেল্ল' বন্ধু, এতিয়া হ'ল কথাটো যে আমি খাচী খেতি কৰিম। খাচী খেতি যে আমি কৰিম বা কৰি আছোঁ, সেইটো হয়। এতিয়া আপুনি পুলি সংগ্ৰহ কৰক, আপুনি নাৰ্চাৰীলৈ যাওক, আপুনি এতিয়া কেইটামান পুলি সংগ্ৰহ কৰক। এইটো সময়তে আপুনি পুলি আনিব লাগে, কাৰণ এতিয়া পাতবিলাকে আপোনাক পৰিচয় দিব। এই খাচী গছৰ এই যে পাতবিলাক, এই পাতবিলাকে আপোনাক এতিয়া পৰিচয় দিব, কাৰণ পুলিবিলাক এতিয়া সুন্দৰ সুন্দৰ পাতেৰে লহপহকৈ বাঢ়ি আহিছে। আপুনি এতিয়াই কেইটামান পুলি সংগ্ৰহ কৰক। কাতি মাহত ৰুব লাগিব। আপুনি যোৱা বছৰৰ পুলি, এই বছৰৰ পুলি আপুনি ভুলতো নানিব। আপুনি যোৱা বছৰৰ পুলি আনিব, কাৰণ এবছৰ অলৰেডি হৈ যাব। আৰু আপুনি কাতি মাহত ৰুলেতো একদম বৰাবৰ বাঢ়ি যাব, মানে মাটিটো চেঁচা হৈ থাকে। কাতি মাহতে আচলতে পুলি ৰুব লাগে। আপুনি আনি সেই 10টা পুলি ৰোপণ কৰক, আৰু আপুনি কম দিনৰ ভিতৰতে হাজাৰ হাজাৰ টকা পাবলৈ সক্ষম। হেল্ল' বন্ধু, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি নতুনকৈ আহিছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। নিতে নতুন কথা আপুনি পাই থাকিব, কিন্তু গোটেই কথাখিনিৰ মাজৰ পৰা আপুনি বাছি ল'ব লাগিব কোনকেইটা আজি গুৰুত্বপূৰ্ণ কথা পালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।